কবিতা সকলোৱে ভাল পায় হৈছে কবিতা লিখা মানুহৰ সংখ্যা অধিক কিন্তু পঢ়াৰ সংখ্যা সিমান নহয় সমাজ সচেতন যদি নহয় সমাজখনৰ ছবিয়ে কবিতাবোৰত থাকে আৰু তাত মানে এইটো কথাতে গুৰুত্ব দিছে যে সকলোৱে কবিতা যাতে পঢ়িব পাৰে ভাল কবিতা লিখিছে তেওঁ বহুত দিন নিলিখিলেও একো নাই কিন্তু তেওঁৰ সেই এটা ভাল কবিতাই পাঠকৰ ওচৰত চাপিব পৰাটোহে প্ৰধান কথা নমস্কাৰ শ্ৰোতা দৰ্শক মণ্ডলী আমি আজি ফলাৰ চৈখোৱা ঘাটলৈ আহিছোঁ আমি এনে এগৰাকী ব্যক্তিৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম যিগৰাকী ইতিমধ্যে অসমীয়া সাহিত্য সাংস্কৃতিক জগতত নিজৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে তেখেতে অসমীয়া সাহিত্যৰ কাব্য জগতখনেই নহয় গল্প প্ৰবন্ধ উপন্যাস অনুবাদ সাহিত্য আদিতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে ইতিমধ্যে নিজৰ মৌলিক গ্ৰন্থও প্ৰকাশ পাইছে আৰু অসমৰ আলোচনী বাতৰি কাকতসমূহত তেখেতৰ কবিতা নিয়মীয়া ৰূপত প্ৰকাশ হৈ থাকে তেখেতৰ অন্য এটা পৰিচয়ও আছে কাব্য জগতত তেখেতক চৈখোৱা ঘাটৰ কবি বুলি সকলোৱে জানে আৰু সেই গৰাকী কবি সাহিত্যিক প্ৰগতি বৰুৱা বাইদেউ তেখেত চৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰূপেও সেৱা আগবঢ়াইছিল এতিয়া অৱসৰী জীৱন উপভোগ কৰিছে তেখেতে অসমীয়া সাহিত্য আৰু ভাষা দুয়োটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে BA ডিগ্ৰীও লাভ কৰিছিলে আৰু তেখেতৰ শৈক্ষিক জগত কেৱল সাহিত্যই নহয় তেওঁ এজন শিক্ষাবিদ ৰূপেও সুপৰিচিত আৰু অসমীয়া সাহিত্য জগতত তেখেতৰ এটা নিৰ্দিষ্ট আসন লাভ কৰিবলৈ তেখেতে সক্ষম আৰু সেই প্ৰণতি বাইদেউৰ সৈতে আজি আমি কথা পাতিবলৈ আগবাঢ়িছো নমস্কাৰ নমস্কাৰ আজি আপোনাৰ এই বাসগৃহত আমি উপস্থিত হলো এতিয়া আমি আপোনাৰ সাহিত্য জগতত আপুনি কেনেকে প্ৰৱেশ ঘটিল আপোনাৰ অসমীয়া সাহিত্য জগতত এই বিষয়ে আপুনি আমাক চমুকৈ কওক গোটেইখিনি ক'লেতো যথেষ্ট দীঘল হ'ব মই একেবাৰে সংক্ষিপ্তকৈ কৈছোঁ মই অষ্টম শ্ৰেণীত থাকোঁতেই প্ৰথম লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু মোৰ অনুপ্ৰেৰণাৰ উৎস বুলি ক'বলৈ গ'লে সৰুৰ পৰাই আমি ঘৰখনত এটা পৰিৱেশ আছিলে যে বাতৰি কাকত পঢ়া কিতাপ পঢ়া আৰু সেই সময়ত আমাৰ কাৰণে একমাত্ৰ কিতাপ আছিলে কিতাপ নহয় আলোচনী আছিলে বা বাতৰি কাকত আছিলে অসম বাণীখন আৰু সেই অসম বাণীখন পঢ়ি তেতিয়াই ভাবিছিলো যে আমিও দেখোন লিখিব সপ্তাহত এবাৰ আহে সেই অসম বাণীয়ে কিন্তু বহুত অনুপ্ৰেৰণা যোগালে বুলি মই ভাবোঁ আৰু তেতিয়া অষ্টম শ্ৰেণীৰ পৰাই মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু মোৰ প্ৰথম কবিতাটো আছিলে ব্ৰহ্মপুত্ৰ তাৰপিছত মাজে মাজে লিখিছোঁ আৰু কলেজলৈ যোৱাৰ পিছত এটা বেলেগ লাইন মনত আছেনে এতিয়া ঠিক মনত নপৰিব চাগে বহুত পুৰণি কথা তাৰপিছত যেতিয়া কলেজলৈ গ'লোঁ কলেজত বিভিন্ন প্ৰতিযোগিতাবিলাকত সদায় অংশগ্ৰহণ কৰোঁ আৰু পুৰস্কৃত হওঁ সেয়াও মোৰ কাৰণে এটা অন্যতম অনুপ্ৰেৰণা তেনেকৈ লিখি আছোঁ তাৰ মাজতে মই গল্পও লিখোঁ তাৰপিছত প্ৰবন্ধ প্ৰতিযোগিতাবিলাকত যোগ দিছিলোঁ বিভিন্ন ঠাই মানে ছাত্ৰী অৱস্থাত তেনেকেই আৰু কৰি আছোঁ আৰু মোৰ বিশেষ লিখা হৈছে কিন্তু এই অৱসৰ গ্ৰহণ কৰাৰ পিছতহে তাৰ আগৰ চোৱাত যথেষ্ট মানে ব্যস্ত থাকিলে আচ্ছা আপুনি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰ কথাটো মই আপোনাক
বিশেষভাৱে পাতিব গৈছো কবিতাৰ ওপৰত আচ্ছা কবিতা আপুনি আধুনিক অসমীয়া কবিতাৰ যিটো উত্তৰণ ধাৰা সেই ধাৰাটো কেতিয়াৰ পৰা আৰম্ভ হৈছে বুলি আপুনি ভাবে কথাটো এনেকুৱা যে আমাৰ যিটো কাব্যৰ পৰিক্ৰমা তাত যথেষ্ট পৰিৱৰ্তন হৈছে আচলতে কবিতা এখন নদীৰ নিচিনা নদীখন যেনেকৈ বৈ গৈ থাকে বিভিন্ন চাক নৈয়া মোহনা গোটেইবিলাক তাতেই তৈয়াৰ হয় কবিতাৰ ক্ষেত্ৰতো সেইটোৱে হৈছে যে বিভিন্ন সময়ত বিভিন্ন ধাৰা কবিতাত উপস্থিত হৈছে যেনে আমি যেতিয়া বৈষ্ণৱ যুগলৈ যাওঁ সেই যুগৰ কবিতাখিনিও বেলেগ আছিলে তাৰ পৰৱৰ্তী সময়ত লাহে লাহে জয়ন্তী যুগৰ পৰা কবিতাৰ পৰিৱৰ্তন হ'ল আৰু সেই সময়ত কবিতাবিলাক মানে জয়ন্তী আবাহনৰ যুগলৈকে কবিতাত আমি ৰমন্যাসবাদৰ সুৰটো পাইছিলোঁ আৰু তাৰপিছত ৰোমান্টিচিজম যিটো আৰু ডক্টৰ মহেন্দ্ৰ বৰা ছাৰে নাম দিছিলে ৰমন্যাসবাদ আৰু তাৰ পিছলৈ ক্ৰমান্বয়ে সলনি হ'ল সেই ক্ষেত্ৰত দেৱকান্ত বৰুৱাৰ কথা ক'ব লাগিব নৱকান্ত বৰুৱাৰ কথা ক'ব লাগিব তেওঁলোকেই নঙলাডাল খুলি দিলে বুলি কোৱা হয় আধুনিক কবিতাৰ আৰু বিষয়বস্তুৰ সলনি হ'ল আংগিকৰ সলনি হ'ল ব্যঞ্জনা চিত্ৰকল্প সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আহিলে আৰু তেনেকৈ আমাৰ কবিতাৰ যিটো ধাৰা বা বৰ্তমানলৈকে চলি আছে তাৰ পিছতো বহুখিনি পৰিৱৰ্তন হৈছে আৰু একেবাৰে শেষলৈ যদি আহোঁ মই সংক্ষিপ্তকৈ কৈছোঁ যিহেতু একেবাৰে শেষলৈ যদি আহোঁ এতিয়া কি হৈছে কবিতা লিখা মানুহৰ সংখ্যা অধিক কিন্তু পঢ়াৰ সংখ্যা সিমান নহয় কিন্তু এটা কথা ক'ব লাগিব কবিতা সকলোৱে ভাল পায় আৰু ভাল পায় কাৰণে এই বাক্যটো আমি শুনিবলৈ পাওঁ যে আজিকালি কবিতাবোৰ বুজি নাপাওঁ অৰ্থাৎ তেওঁলোকে পঢ়িবলৈ চেষ্টা কৰে বুজি পোৱা নাই সেই কথাটো আচলতে এনেকুৱা যে যিসকলে অধ্যয়ন নকৰে তেওঁলোকৰ কাৰণে সঁচাকৈয়ে অসুবিধা আৰু তাৰ লগত আৰু এটা কথা যোগ কৰিব পাৰি যে সমাজ সচেতন যদি নহয় সমাজখনৰ ছবিয়ে কবিতাবোৰত থাকে তেতিয়া বোধগম্য হোৱাটো অকণমান অসুবিধা হয় কিন্তু কবিতা দুৰ্বোধ্য নহয় দুৰূহ হ'ব পাৰে কাৰণ এদিন নহয় এদিন তাৰ পাঠ উদ্ধাৰ হ'বই কিন্তু পঢ়িব লাগিব আৰু একেবাৰে শেহতীয়াকৈ মই ক'বলৈ পাই ভাল লাগিছে মই নিজেও জড়িত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ আনন্দ বৰমুদৈকে আদি কৰি কেইবাগৰাকীও লগ হৈ সৰ্বান্তৰৰ পদ্য নাম দি এখন সংকলন উলিয়াইছে আৰু তাত মানে এইটো কথাতে গুৰুত্ব দিছে যে সকলোৱে কবিতা যাতে পঢ়িব পাৰে বুজি পায় কবিতা যাতে সৰলীকৰণ হয় আৰু বিষয়বস্তু যাতে সকলোৱে বুজি পোৱা বিধৰ জটিল নহয় এই কথাটোত গুৰুত্ব দিছে আচ্ছা আপুনি আৰু এটা কথা কওকচোন অসমীয়া সাহিত্যত এতিয়া অসমীয়া বহুত মানুহে কবিতা লিখিছে বহুতেই মানে কবিতাৰ ওপৰত সমালোচনা হৈছে বহুত আলোচনী ওলাইছে কবিতা আলোচনী ওলাইছে কেইটামান সংখ্যা ওলাইছে তাৰপিছত মৰি গৈছে তাৰপিছতে বিভিন্ন আলোচনীবিলাকতো আমি কবিতা দেখো যে বহুত কবিতা ওলাইছে এতিয়া এটা সদায় অভিযোগ এটা থাকে যে কবিতাটো মানে কোৱালিটি হোৱা নাই মানদণ্ডটো নিম্নগামী আৰু বহুত কবি হৈছে কিন্তু মানে উচ্চ মানৰ কবি সৃষ্টি হোৱা নাই অসমীয়া সাহিত্য তো আপোনাৰ এই ক্ষেত্ৰত মতামতটো কি কওকচোন মই কথাটো এনেকৈ ভাবোঁ যে আমি সংখ্যালৈ চাব নালাগে গুণগত দিশটোলৈ চাইহে কবিতা লিখিব লাগে যদি এটা কবিতা ভাল কবিতা লিখিছে তেওঁ বহুত দিন নিলিখিলেও একো নাই কিন্তু তেওঁৰ সেই এটা ভাল কবিতাই পাঠকৰ ওচৰত চাপিব পৰাটোহে প্ৰধান কথা আৰু সেইকাৰণে আমাৰ কেইগৰাকীমান কবিয়ে এতিয়াও পাঠকৰ কাষ চাপিব পাৰি আছে তেনেকৈ আমি অকণমান আগলৈ গ'লে দেখিম হীৰেণ ভট্টাচাৰ্যৰ কথা তেওঁকতো সকলোৱে আদৰি লৈছিলে আৰু তেওঁৰ কবিতা কণ্ঠস্থ হৈছিলে এইটো কাৰণে যে তেওঁ সাধাৰণ মানুহৰ কণ্ঠটো তেখেতৰ কবিতা সেইটোৱে আৰু মই সেইটোৱে ভাবোঁ যে এদিনতে কোনো কবি হ'ব নোৱাৰে সংখ্যাত অধিক লিখিলেও কোনো কবি হ'ব নোৱাৰে কিন্তু তাত লাগিব সচেতনতা শব্দ ভাণ্ডাৰ শব্দ চয়ন ব্যঞ্জনা কেনেকৈ দিব পাৰিছে এটা সাধাৰণ কথা ব্যঞ্জনাৰ জৰিয়তে সুন্দৰকৈ দিব পাৰি গতিকে সেই কথাবিলাকতো গুৰুত্ব দিব লাগিব বিশেষকৈ শব্দ চয়ন আচ্ছা আপুনি আৰু এটা কথা কওকচোন কবিতা অসমীয়া কবিতাৰ
মানে কবিসকলৰ ভিতৰত আপুনি কাক মানে মই যদি কওঁ প্ৰথম দ্বিতীয় তৃতীয় আসন দিবলগীয়া হয় তেতিয়া আপুনি সেই আসনখন কেনেকে দিব? এইটো অকমান অসুবিধা আছে, কাৰণ এজন কবিয়ে অকল এটা ধাৰাত কবিতা লিখা নাই। এতিয়া ধৰক কিছু সংখ্যক আছে জনতাৰ কবি, কিছু সংখ্যক আছে নিৰ্জনতাৰ কবি, কিছু সংখ্যক আছে প্ৰকৃতিৰ কবি। গতিকে মই যেতিয়া প্ৰকৃতিৰ ছবি এখন সুন্দৰকৈ দেখো সেইজন কবি সেইটো কবিতাই ভাল পায়। তেনেকৈ নিৰ্জনতাৰ কবিৰ ক্ষেত্ৰতো ক'ব লাগিব, আৰু জনতাৰ কবি বুলি কওঁতেও ক'ব লাগিব। এনেধৰণে সেইকাৰণে মানে প্ৰথম দ্বিতীয় তৃতীয় বুলি মই ক'ব নোৱাৰো, কিন্তু মোৰ প্ৰিয় কবি হীৰেণ ভট্টাচাৰ্যৰ কথা মই ক'বই লাগিব। আৰু মই এজন নতুনৰ ভিতৰত মই বিপুল জ্যোতিৰ কবিতাবোৰ বৰ ভাল পাওঁ, আৰু নীলিম কুমাৰৰ কবিতা ভাল পাওঁ, কাৰণ তেওঁ বেলেগ বেলেগ সোৱাদ দি থাকিবলৈ সমৰ্থ হয়। আৰু পৰীক্ষা চলাই আছে কবিতাৰ ওপৰত। আৰু আছে বহু কেইগৰাকী, মই নাম উল্লেখ কৰা নাই। আধুনিক কবিতা ভাৰতীয় প্ৰেক্ষাপটত, ভাৰতীয় কাব্যিক প্ৰেক্ষাপটত যদি আমি চাওঁ, আমাৰ অসমীয়া কবিতাই, অসমীয়া আধুনিক কবিতাই মানে কেনেকুৱা ধৰণৰ আসন দখল কৰিব? আপুনি কেনেকুৱা মানে আপুনি আশাবাদী হয় নে নহয়? মই সম্পূৰ্ণ আশাবাদী, কাৰণ ৰাম গগৈয়ে আজি মানে মই এই কথা সুধিছো যে নবীন চামৰ ভিতৰত নতুন যিসকলে কবিতা লিখিছে, নতুনকৈ যিসকলে মানে কৰা কৰিছে। ইতিমধ্যে মই ৰাম গগৈ নামটোৱে কৈছিলো। তেওঁতো ভূপালত অকল নহয়, তেওঁ চীন দেশতো গৈছিলে, কবিতাই লৈ গৈছে, তেওঁ কবিতাৰ কাৰণে তেওঁ গৈছে। গতিকে তাৰ পিছত পৰৱৰ্তী সময়ত আমাৰ নীলিম কুমাৰ আছে, তাৰপিছত জ্ঞান পূজাৰী, আৰু বহু কেইগৰাকী ইতিমধ্যে অসমৰ সীমা চেৰাই, ভাৰতৰ সীমা চেৰাই তেওঁলোকে বাহিৰত কবিতা পাঠ কৰিছে, কাৰণ তেওঁলোকৰ কবিতাক আদৰিছে পাঠকে আদৰিছে। আপুনি আৰু এটা কথা কওকচোন, আমাৰ কবিতাৰ ধাৰাটো আপুনি অসমীয়া কবিতা আপুনি যিহেতু শিক্ষকতা কৰিছিলে একেটা বিষয়তে, আপুনি পাঠদানো কৰিছিলে, অসমীয়া কবিতাৰ এই যে আৰম্ভণি, সেই আৰম্ভণিটোৰ কথাটো কওক। আৰম্ভণিটো আচলতে আমি যদি যাওঁ তেতিয়াহ'লে চন্দ্ৰসজ্জাত আবদ্ধ চৰ্যাপদৰ কথা ক'ব লাগিব। যিটো ১ নম্বৰ চৰ্যাপদ আছিলে, কা আ তৰুবৰ ১০০০ চনৰ কথা কৈছে নহয়, কা আ তৰুবৰ পঞ্চবিডাল চঞ্চল চিয়ে পইঠুকাল, এইটো হৈছে ১ নম্বৰ চৰ্যাপদ। সেই চৰ্যাপদৰ পদখিনিকে আমি ক'ব লাগিব প্ৰথম, আৰু তাৰ উপৰিও আমি এইখিনিকো বাদ দিব নোৱাৰো, আমাৰ যিবোৰ চহা গীত মাত প্ৰচলিত সেইখিনিক আমি বাদ দিব নোৱাৰো। তাৰ পিছততো আমাৰ বৈষ্ণৱ যুগত বিশেষকৈ আমি শংকৰদেৱৰ কথা ক'বই লাগিব। প্ৰাক শংকৰীৰ পৰা আদি কৰি শংকৰী যুগ, তাৰপিছত পৰৱৰ্তী যুগ। হয়, আৰু এতিয়া আপুনি মন কৰিব, আৰু আপুনি শংকৰদেৱৰ কথাই কৈছো যে আমি এতিয়া প্ৰকৃতিৰ কথা কৈ থাকো, বিশ্ব পৰিৱেশ দিৱস পাতো, এইবিলাক কথা যেতিয়া পৰিৱেশ দিৱস আহে তেতিয়া আমি সেইখিনি কথা আলোচনা কৰো। কিন্তু শংকৰদেৱেতো কিমান দিনৰ আগতে শৰৎ বৰ্ণনাত গোটেই প্ৰকৃতিৰ জগতখন সুন্দৰকৈ আঁকি থৈছে। তেখেতে বৃক্ষৰ ওপৰতো সুন্দৰ হৈছে। তাৰপিছতো আমাৰ পৰীক্ষা নিৰীক্ষা চলি আছে। আপুনি আৰু এটা কওকচোন, তেতিয়াহ'লে ভাগ আপুনি বিভক্ত কৰিলেই তেতিয়া কবিতাটো মানে পৰ্যায় ক্ৰমে কৈছে, যুদ্ধোত্তৰ কবিতা আৰু যুদ্ধৰ পৰৱৰ্তী সময়ৰ কবিতা, এইটোতো এটা ভাগ আছে। মই অলপ আগতে ক'লো জনতাৰ কবি বুলি। যিসকলে যুদ্ধোত্তৰ যুগৰ কবিতাৰ মাজত আমি সামৰিব পাৰো, তেওঁলোকে পৰিৱেশখিনি খুব সুন্দৰকৈ কবিতাৰ মাজলৈ আনিছে। আমি ৰাম গগৈৰ কথা ক'ব পাৰো, তেওঁ এটম বোমা নামৰ যিটো কবিতা, সেইটো সাংঘাতিক কবিতা। আৰু আমাৰতো হৃদয় কৈছে দেশ বুলিলে আদেশ নালাগে। গতিকে সেইখিনি সময়ৰ কবিসকলে যথেষ্ট সচেতন আছিলে দেশক লৈ, জাতিক লৈ, আৰু তেওঁলোকে লিখিছিলে। পিছলৈ কিন্তু অলপমান শ্লোগান ধৰ্মী নোহোৱা নহয়, সেইটো ক'বই লাগিব। আৰু সময় সাপেক্ষ মানে কি, অকমান যেতিয়া ৰাজনীতিৰ মানে বেহুটোৰ পৰা ওলাই আহিব নোৱাৰে, কঠোৰভাৱে এটা ইজিমত সোমাই যায়, তেতিয়া কবিতা অকমান মানে
তাৰ মানে যিটো ব্যঞ্জনা বা সৰল শব্দচৰণ সেইটোৰ অকণমান অভাৱ দেখা যায় বুলি মই ভাবোঁ মানে। আৰু আপুনি তেতিয়াহ'লে আপুনি স্বাধীনোত্তৰ কবিতা, স্বাধীনতাৰ পেছৰ কবিতা এনেকুৱা এটা ভাগ কৰিব খোজে নেকি? সেইটো কৰিবই লাগিব, কাৰণ কবিতাৰ সুৰবোৰ সলনি হৈ মানে সেইটো কি ডিফাৰেঞ্চ? ডিফাৰেঞ্চটো এইটো মানে ধৰক সংগ্ৰামৰ কাৰণে মানে স্বাধীনোত্তৰ সময়ত কবিতা লিখা হৈছিলে, পৰৱৰ্তী সময়ত দেশখন গঢ়িবৰ কাৰণে কবিতা লিখা হৈছিল, তেনেকুৱা নহয় জানো? আৰু এটা মানে আপোনাক কথাটো কৈ থাকোঁতে মোৰ এটা কথা মনত পৰিছে, এজন কবিৰ কবিতা এটা দেই, মই কবিৰ দুৰ্ভাগ্যবশতঃ মই কবিজনৰ নাম ক'ব পৰা নাই, মোৰ পটকে মনত পৰিছে মানে দেই। কবিতাটো আপুনি নদীৰ কথা ক'লে, প্ৰকৃতিৰ কথা ক'লে, কবিজনে কৈছিল দেই, কবিতাটো এনে কোনো মাধ্যম নহয় যে হৃদয়ৰ চব কথা ক'ব পাৰে। হৃদয়টো এখন নদী নহয় য'ত বালিচৰ পৰিলেই বনফুল ফুলে আৰু বনফুল ফুলিলেই ফাগুন আহে। এই কবিতাটো কাৰ কবিতা আছিলে মই পাহৰি থাকিলোঁ। তেনেকুৱা মানে খুব মানে মানে যিটো তাৰ লয়, কবিতাটোৰ লয় সুন্দৰ লাগিছিলে। তো এতিয়া এনেকুৱা ধৰণৰ যিবিলাক কবিতা আপুনি আধুনিক, একেবাৰে আধুনিক, একদম প্ৰথম নতুন চামৰ কবিৰ ভিতৰত আপুনি এনেকুৱা কবিতা পাইছে নেকি যি কবিতা আপোনাৰ মানে পটককে এজন মানে কবিতাৰ কবি নহয়, সাহিত্য মানে পাঠক, তেখেতে সেই কবিতাটো মানে তেওঁ কণ্ঠস্থ হৈ যাব, তেনেকুৱা ধৰণৰ কবি ওলাইছে নেকি আমাৰ? মানে মই আপোনাক উদাহৰণ দিব কৈছো, বাঁহী বাদকজনৰ বাঁহীৰ সুৰটো আপোনাৰ তেতিয়া ভাল লাগিব যেতিয়া আপুনি বাঁহীৰ ব্যাকৰণ একো নাজানে, কিন্তু সেই বাঁহীৰ সুৰটোৱে যেতিয়া আপোনাৰ হৃদয় যেতিয়া স্পৰ্শ কৰিব, তেতিয়া সেই বাঁহী বাদকজন সফল হ'ব। ঠিক তেনেধৰণে এটা কবিতাই যেতিয়া আপোনাৰ অন্তৰ জয় কৰি নিব এজন সাহিত্য ধৰ্মী মানুহক, তেতিয়াহ'লে আপুনি সেই কবিতাটো সফল হৈছে বুলি ভাবিব। তেনেকুৱা আজিৰ তাৰিখত আমি বাতৰি কাকত, আলোচনী বা অন্য যিটো আজি ছ'চিয়েল মিডিয়াটো যথেষ্ট মানে সক্ৰিয়, এই মাধ্যমসমূহত আমি দেখিছো নেকি তেনেকুৱা কবি ওলাইছেনে আপোনাৰ? ওলাওঁতে ওলাইছে, কিন্তু কথাটো এনেকুৱা যে মানে কবিতাৰ সংখ্যা ইমানেই বেছি যে সকলোতো মনত ৰখাটো, কিন্তু ভাল লগাটো এটা বেলেগ কথা। আৰু হৃদয় স্পৰ্শ কৰা কবিতা বহুত আছে, কিন্তু হিৰোদাৰ অতিক্ৰম আমি কোনেও কৰিব পৰা নাই। তুমিতো জানাই এই কবিৰ একো নাই, এটাই মাত্ৰ কামিজ, কিমান সুন্দৰ বাক্যাংশ, সুন্দৰ। আচ্ছা, কবিতাৰ আপুনি আৰু এটা কথা কওকচোন, কবিতাৰ ব্যাকৰণিক কথা এটা চিত্ৰকল্প, শব্দ চয়ন, এতিয়া কবিতাৰ ধৰক আবেদন, কবিতাৰ অনুভূতিটো, সেইটো কেনেকে তেতিয়া এটা কবি মানে এটা কবিতা সফল হ'ব? না, আচলতে কবিতা এটা লিখোতে ব্যাকৰণিক দিশটো তাত উপস্থিত তেনেকে নহয়, কবিৰ অজ্ঞাতেই হয়। কবিৰ যিটো অনুভৱ, সেই অনুভৱ তেওঁ ভাবিলে যে মই এই কথাটো এনেকে লিখিম, মানে আপুনি এটা সংজ্ঞায়িত কৰিব খোজা নাই কবিতাটো, নোৱাৰি কৰিব। আৰু মানে কেনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰি তেওঁ সেই তেওঁৰ অনুভৱটো প্ৰকাশ কৰিব, সেইটো কবিৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে এইটো তাত কোনো ধৰা বন্ধা ব্যাকৰণৰ কৰি কবিতা লিখা নাযায়, মই তেনেকেই ভাবোঁ। এতিয়া আপুনি আপোনাৰ নিজৰ অভিজ্ঞতা, আপোনাৰ এটা ভাল লগা কবিতা, আপুনি লিখা ভাল লগা কবিতা এটা কওক। নিজৰ কবিতা গোটেইবোৰ ভাল লাগে যদিও যেতিয়া কেতিয়াবা আকৌ ভাবোঁ এই কবিতাটোতো মই এনেকৈও লিখিব পাৰিলোহেঁতেন, মানে কেতিয়াবা পৰীক্ষা নিৰীক্ষা একো কৰা নহয়, একেবাৰতে লিখি যোৱা। আশাৰ কি বিশাল ক্ষমতা, ই জ্বলাব পাৰে, নুমাব পাৰে। কম শব্দত বহুতখিনি কথা কৈ দিয়া হয়। এইটো মোৰে কবিতা। আশাৰ কি বিশাল ক্ষমতা, ই জ্বলাব পাৰে, নুমাব পাৰে, বিতুপন পোহৰৰ ছবি হাতে হাতে। আৰু আপোনাৰ ভাৰতীয় কবিসকলৰ ভিতৰত মই পুৰ্ণেন্দু পত্ৰীৰ কবিতা খুব ভাল পাওঁ।
বাংলা কবিতা তেওঁ খুব সুন্দৰ অকমান এটা পংক্তি ক'ব পাৰিব? ইমান মোৰ মানে কি আৰু মনত নাই, কিন্তু মই মাজে মাজে উলিয়াই পঢ়ো। বীৰেণ চট্টোপাধ্যায়, তাৰপিছত কি বুলি কয় জয় গোস্বামী আৰু কৃষ্ণাংগ কবিৰ কবিতাখনত কিন্তু মই বাহিৰৰ বহু কবিৰ কবিতা মানে মই সেই কথাটো বিদেশী মানে বিদেশীও নহয়, আপোনাৰ বিশ্ব সাহিত্যৰ কবিতা মানে ইংৰাজী কবিতা তাৰমানে এই কেনেকে কৃষ্ণাংগ কবিসকলৰ যিবিলাক কবিতা ৰাজেন্দ্ৰ পদকে ধৰি তেওঁলোকৰ কবিতাত কিন্তু মানে ক'ব লাগিব সময়ৰ ছবি ইমান সুন্দৰ। আৰু মই এটা কথা ক'ব লাগিব, মোৰ পুৰ্ণেন্দু কট্ৰী বৰ প্ৰিয় কবি বাংলা লিটাৰেচাৰ। তেওঁ মানে এই যিটো মেটেৰিয়েলিষ্টিক চিন্তা ইমান সুন্দৰকে তেওঁ কবিতাত প্ৰকাশ কৰিছে। চিন্তাটো মানে কবিতাৰ মানে এইটো মানে বস্তুবাদী চিন্তাটো মানে সমালোচনা কৰিছে। সমালোচনা নহয়, তেওঁ কবিতাৰে কাব্যিক আবেদন আছে তাত যে আজকাল কলকাতায় মানুষ পেলে আর ইলিশ মাছ খায় না। কিমান সাংঘাতিক এটা কথা কৈছে যে কলিকতা চহৰে এতিয়া মানে মানুহ পালে ইলিশ মাছো নাখায়। কলিকতাৰ নলা নৰ্দমাত এতিয়া দাই দাই পাথৰ। কি সুন্দৰ মানে মেটেৰিয়েলিষ্টিক এটা ছবি মানে খুব সুন্দৰভাৱে। আৰু আছে বহুত, এই মুহূৰ্তত মই ক'ব পৰা নাই বাৰু। আপুনি ইংৰাজ কবি এজনৰ কথা কওক, কাক আপুনি ভাল পায়? মই ৱৰ্ডছৱৰ্থৰ কবিতা, যিটো মানে আধা দেখা আধা নেদেখাৰ ছবি তেওঁ খুব সুন্দৰকে কৈছিলে। যিটো আমাৰ গিৰি মল্লিকা কবিতাটোত আমি পাইছিলো তেনেকুৱা ছবি এখন। আৰু আপুনি নবীন চাম কবি আপুনি কি উপদেশ দিব? মইতো উপদেশ মানে কি আপুনি কি ক'ব খুজিছে? মানে উপদেশ হিচাপে নহয়, খালি কথাটো এনেকুৱা, যেতিয়া কবিতা পঢ়ো খুব আশাৰে, একো যেতিয়া নেপাওঁ, অকল শব্দৰ খেল কিছুমান হৈ থাকে কবিতাত, তেতিয়া বেয়া লাগে। গতিকে এটাই কথা যে আমি লিখিবলৈ হ'লে আমি পঢ়িব লাগিব, সেইটো কিন্তু সঁচা কথা। আমাৰ নবীনসকলৰ মাজত এই অধ্যয়নটো মানে দেখা নাযায়, খুব কমেই। তেওঁলোকে বহুত কবিৰ নামেই নাজানে। আনকি আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা সুধিলেও হয়তো বহু নবীন কবিয়ে ক'ব নোৱাৰিব। গতিকে আচলতে অধ্যয়নটোৰ প্ৰয়োজন আছে আৰু অনুশীলনীৰ প্ৰয়োজন আছে। মই যোৱা ৩৭টা বছৰ ধৰি এখন বাতৰি কাকতৰ কাম কৰিছিলো, আৰু ইতিমধ্যে মই বাতৰি কাকতখনৰ মানে সাংবাদিকতাৰ লগতে মই সম্পাদনা বিভাগতো জড়িত আছো। আৰু প্ৰান্তৰ বুলি এখন পৰিপূৰিকা মই সম্পাদনা কৰিছিলো, এই তিনিচুকীয়া সংস্কৰণটোৰ প্ৰকাশ হৈছিলে। আৰু সেই তাতে মানে এটা কবিতা শিতান আছে। মই দেখো মানে ইমান কবিতা আহে। আমি কেইজনমান প্ৰতিষ্ঠিত কবিক মানে এটা বাছনি কমিটি হিচাপে ৰাখিছিলো, তেখেতসকলক বাছনি কৰি দিবৰ কাৰণে। তেখেতসকলে মানে আচৰিত হয়, তাৰ মাজতে ইমান সুন্দৰ কিছুমান কবিতা আহে আৰু কিছুমান ইমান মানে অলাগতিয়াল কবিতা আহে। মানে তাৰ ভিতৰত মানে কবিসকলে ইমান মানে হেঁচা দিয়ে কবিতা প্ৰকাশ কৰিবৰ কাৰণে। তেওঁলোকে মই দেখিছো যে এই মানে তেওঁলোকে কোৱালিটিটো, এইটো মানে মানদণ্ডটোৰ ওপৰত ইমান মানে গুৰুত্ব নিদিয়ে। আৰু তেখেতসকলে মোৰ এটা অনুভৱ হৈছিল সেই সময়ছোৱাত যে তেওঁলোকে আনৰ কবিতা নপঢ়ে নেকি। মানে আপুনি যিটো ক'লে সেই মানে অধ্যৱসায় আৰু অনুশীলন খুব কম, দুইটাৰে মানে খুব কম দেখা গৈছে। আৰু তাৰ মাজতেও কিন্তু এনেকুৱা উৎকৃষ্ট একোটা কবিতা আহে যিটো মানে ভাবিব নোৱাৰি। আৰু আচৰিত কথা, সেই উৎকৃষ্টতাটো আহে কবিতা আকৌ মানে ছাত্ৰ ছাত্ৰীৰ মাজত। মই এই বস্তুটোত মানে খুব আশাবাদী হৈ আছিলো যে ছাত্ৰ ছাত্ৰীসকলক ইমান সুন্দৰভাৱে কবিতা লিখিছে, তাৰমানে তেওঁ যদি সেই অনুশীলনটো অব্যাহত ৰাখে তেতিয়া তেওঁ পৰৱৰ্তী সময়ত এজন ভাল প্ৰতিষ্ঠিত কবি হ'ব বুলি পায়। আৰু এটা কথা কওকচোন, আমাৰ অসমীয়া সাহিত্যত এটা কথা নুসুধিলে আপোনাৰ মানে থাকি যাব।
অসমীয়া সাহিত্যত মানে গীতি কবিতাসমূহৰ ভূমিকা মানে গীতি কবিতাসমূহৰ অৱদান কি মানে মই একদম শংকৰী যুগৰ পৰা দেই আমাৰ বৰগীতৰ বা আজিৰ তাৰিখলৈকে আধুনিক গীতৰ এই কবিতা গীতি কবিতাবোৰ এই ধাৰাটো মানে আপুনি কেনেকে আপুনি বিশ্লেষণ কৰিব গীতি কবিতা কথাটো এনেকুৱা গীতি কবিতাও কবিতা কিন্তু তাত মানে গীতি কবিতা হ'বলৈ এটা মানে ছন্দৰ ওপৰত বিশেষ গুৰুত্ব দি লিখা হয় গীতত যেনেকৈ ছন্দৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু তেনেকুৱা গীতি কবিতা আমাৰ বিশ্বৰ চামে খুব কমেই লিখিছে আগতে সেই গীতি কবিতা যি ধৰণে লিখা হৈছিলে আমাৰ যতীন দুৱৰাকে আদি কৰি নন্দীৰাম দাস তেওঁলোকে যি গীতি কবিতা ৰচনা কৰিলে আকৌ আমাৰ ক'ব লাগিব পাৰ্বতী প্ৰসাদ বৰুৱা সেইখিনিক আমি অস্বীকাৰ কৰিব নোৱাৰো সেইখিনি আমাৰ সাহিত্যৰ এটা মানে বিশেষ অংশ গৰখীয়াক লৈও লিখিলে হয় গৰখীয়া হয় তাৰপিছত যি কি নহওক এতিয়া মানে আপুনি ভূপেন হাজৰিকাক কি ধৰণে ভূপেন হাজৰিকাতো ইমান সুন্দৰ সুন্দৰ গীতবোৰ লিখিলে ভূপেন হাজৰিকা কওক আপোনাৰ নিমল প্ৰভা বৰদলৈ বাইদেউ কওক তেখেতসকলতো এনেকুৱা কালজয়ী গীত কিছুমান লিখিলে সেই গীতখিনি আমাৰ সাহিত্যৰ অন্যতম এটা অংশ আৰু ভূপেন হাজৰিকাৰ কথা ক'লে ক'ব লাগিব ভূপেন হাজৰিকাৰ প্ৰতিটো গীতে এটা এটা কবিতা আৰু প্ৰতিটো কবিতাই এটা এটা গীত আৰু নিৰ্মল প্ৰভা বৰদলৈৰ ক্ষেত্ৰত কথাটো অকণমান সুকীয়া বুলি ভাবো মই কাৰণ বাইদেৱে গীত লিখো বুলি ক'লে গীতহে লিখে কবিতা লিখো বুলি ক'লে বাইদেৱে কবিতা লিখে হয় দুটা মানে সংযোগ নকৰে কিন্তু ভূপেন হাজৰিকাৰ ক্ষেত্ৰত কথাটো অকণ বেলেগ হৈ যায় তেওঁ এতিয়া আৰু মই মানে মোৰ এনেই মানে ভাল কথা মনত পৰিছে এই নিমল প্ৰভা বৰদলৈ বাইদেৱে যে এটা কবিতা মানে লিখিছে হেৰিয়ে ভূপেন হাজৰিকাই তপ্ত পথতো যেন জীৱন ৰিক্সা কৰি ময়ে চলা মানে কেনেকুৱা এটা মানে শব্দৰ মানে হেৰি মানে যি বলিষ্ঠতা এতিয়া এইটো আমাৰ মানে গীতি কবিতাবিলাকত মানে অসমীয়া গীতি কবিতাত ধৰক এনেকুৱা কিমান শক্তিশালী মানে আবেদন আছে এতিয়া শেহতীয়াকে আপুনি আপোনাৰ পৰিকল্পনা সাহিত্য ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা মোৰ পৰিকল্পনা মানে মই চাহ বাগিচাত ডাঙৰ হৈছিলো গতিকে মই চাহ বাগিচা এখনৰ বহুত চৰিত্ৰ মোৰ লগত অনবৰতে থাকে পাহৰি যোৱা নাই সেই চৰিত্ৰখিনিক লৈ মই মাদল বাজিছে বুলি এখন উপন্যাস ইতিমধ্যে লিখিলো প্ৰেছলৈ যাব পৰা নাই আৰু তাৰপিছতে মই সম্পূৰ্ণ কৰিলো মই খালি প্ৰেছলৈ দিয়া হোৱা নাই আৰু তাৰ লগতে মই কেইটামান গল্পও লিখিলো যিকেইটা গল্পৰ পটভূমি মানে সঁচা তেনেকৈ লিখিলো আৰু সৰু ল'ৰা ছোৱালীৰ মন গ'লে মই লিখো সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু ইতিমধ্যে মোৰ সৰু ল'ৰা ছোৱালীৰ দুখন কিতাপ ওলাই গৈছে এটা শহাপহুৰ কাহিনী আৰু এখন তোমালোকৰ কথাৰে নাম দি তাৰপিছত অনুবাদৰ কামটো সদ্যহতে মই স্থগিত ৰাখি মোৰ মৌলিক লিখাবিলাকত আগবাঢ়িছো আৰু এতিয়া মই জীৱনী লিখা কাম এটাত আগবাঢ়িছো গুৱাহাটীৰ গতি অসমৰ জৰিয়তে যিটো জীৱনী প্ৰকল্প ইতিমধ্যে 2টা বছৰত মোৰ দুখন ওলাই গৈছে এখন মহিম বৰাৰ ওপৰত আৰু এখন গগন সোণোৱালৰ ওপৰত এতিয়া প্ৰকাশ হৈ গৈছে এতিয়া এই 25 চনত তেওঁলোকে যিটো উদ্যোগ লৈছে তাৰ প্ৰায় 200জনমান মানুহৰ জীৱনী সৰুকৈ তেওঁলোকে ইতিমধ্যে অসম বৰেণ্য নাম দি তেওঁলোকে মহিলা প্ৰায় 200ৰ ওপৰ মহিলাৰ এখন জীৱনী সংকলন উলিয়ালে তাৰপিছত এতিয়া তেওঁলোকে যিখিনি তেওঁলোকে নিৰ্বাচিত কৰি দিছে তাৰ পৰা মই 2জন ব্যক্তিৰ জীৱনী বৰ্তমান লিখি আছো আমি আপোনাৰ যোগেদি সেই সকল বৰেণ্য ব্যক্তিৰ জীৱনী অধ্যয়ন কৰিবলৈ পাম বুলি আশা কৰিছো ঠিক আছে বৰণ্য বাইদেউ আপোনাক আকৌ লগ পাম কোনো এটা দিনত আৰু আপোনাৰ সাহিত্য ক্ষেত্ৰত আপুনি আগবাঢ়ি যাওক আপুনি আপোনাৰ সুনাম অক্ষুণ্ণ ৰাখক আৰু নতুন নতুন ক্ষেত্ৰলৈ সাহিত্যৰ ক্ষেত্ৰলৈ আপুনি
সাহিত্য জগতলৈ আপুনি অৱদান আগবঢ়াওক তাৰে কামনা কৰি আজি আপোনাৰ পৰা বিদায় লৈছোঁ। ময়ো আচৰিত ধৰণে এনেকৈ লগ পালোঁ, ভবাই নাছিলোঁ। বহুত বহুত ধন্যবাদ।